হাই বন্ধুসকল, চিলাবৰ ৰডৰ কাম কৰাৰ সময়ত তলত কভাৰিং আৰু দুই জালিৰ মাজত ৰডৰ চেয়াৰ দিয়াটো ভাল। আৰু আমাৰ এই টিয়া পাখিজনী কিবা কৈ আছে, এনেদৰে কভাৰিং আৰু চেয়াৰ দিব লাগে। তাৰপিছত আমাৰ বিম হিমুৰৰ পৰা হিমুৰলৈকে একদম সিধা থাকিব লাগিব। বিম সিধা থাকিলে দুই সাইডৰ কভাৰিংটো ঠিক ঠাক থাকে আৰু ঠিক ঠাক থাকাটো ভাল। তাৰপিছত আমাৰ চিলাবৰ ৰড আৰু বিমৰ ৰডৰ কাট পিচ ভালদৰে বান্ধিব লাগে, যাতে ফাইভ-মিটাৰ মাৰাৰ সময়ত ইফাল সিফাল নহয়। আমাৰ কামটো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।